নতুন এটি ভিডিঅ'লৈ স্বাগতম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ড্ৰায়াৰ মেচিন আৰু ফ্ৰায়াৰ মেচিন। ড্ৰায়াৰ মানে আপোনালোকে সকলোৱে ভাবি আছে কি ড্ৰাই কৰিব পাৰি। এই মেচিনটোত আপোনাৰ চিপছ আপোনালোকে যদি বিজনেছ কৰি আছে, চিপছটো আপোনাৰ ড্ৰাই কৰাৰ কাৰণে বহুত অসুবিধা হয় বা আপোনালোকে ফেনত শুকুৱাব লগা হয় বা আপোনালোকে বহুত টাইম ৰ'দত শুকুৱাব লগা হয়। কিন্তু এই মেচিনটো আপোনাৰ যোনটো চিপছ আছে, চিপছৰ এক্সট্ৰা পানী যিখিনি থাকে উলিয়ায়। আৰু যদি আপোনালোকে চানাচুৰ বা ভুজিয়াবোৰ যদি আপোনালোকে যদি বিজনেছ কৰি আছে, তাৰে যদি অইল এক্সট্ৰা কৰিব লাগে, এই মেচিনটো যোনটো আপোনাৰ ড্ৰায়াৰ মেচিন আছে, এই মেচিনটো আপোনাৰ 1 মিনিটৰ বা 2 মিনিটৰ ভিতৰত বা 5 মিনিটৰ ভিতৰত আপোনাৰ ধুনীয়াকৈ অইলটো এক্সট্ৰা কৰি দিয়ে বা চিপছৰ কাৰণে পানীটো এক্সট্ৰা কৰি দিয়ে। এই মেচিনটো বেছিকেলি আপোনাৰ ড্ৰাই কৰাৰ কাৰণে সকলো কামত সহায় কৰে। আৰু লগতে এইটো হৈ গ'ল আপোনাৰ ফ্ৰায়াৰ মেচিন। আপোনালোকৰ যদি ৰেষ্টুৰেণ্ট আছে বা আপোনালোকৰ যদি ষ্টল আছে, ফ্ৰাই কৰাৰ কাৰণে যদি আপোনালোকৰ অসুবিধা হৈ আছে, এইটো হৈ গ'ল আপোনাৰ ফ্ৰায়াৰ মেচিন। ইয়াতে আপুনি চিকেনৰ পৰা, চিপছৰ পৰা, ভুজিয়াৰ পৰা যিমান বিভিন্ন আপোনাৰ স্নেক্সবোৰ আছে, গোটেইখিনি আপুনি ইয়াতে ফ্ৰাই কৰিব পাৰিব। এই মেচিন দুটা চলোৱাৰ কাৰণে আপোনাক কোনো কমাৰ্চিয়েল লাইনৰ প্ৰয়োজন নহয়। আপোনালোকৰ ঘৰুৱা ডমেষ্টিক লাইনত চলাব পাৰিব। আৰু এই মেচিনটো চলোৱাৰ বাবে একেবাৰে সহজ। আৰু এই ডিপ ফ্ৰায়াৰটো আপুনি কম তেলত, কম খৰচত ধুনীয়াকৈ আপুনি ফ্ৰাই কৰিব পাৰিব। আৰু আপোনাৰ ধুনীয়াকৈ পাৰ আৱাৰত আপুনি 10 কেজিৰ ওপৰত ফ্ৰাই কৰিব পাৰিব। আৰু যোনটো আপোনাৰ ড্ৰায়াৰ আছে, ড্ৰায়াৰটো আপোনাৰ প্ৰতি ঘণ্টাত আপুনি 40 কেজি বা 50 কেজি ড্ৰাই কৰিব পাৰিব। আৰু যদি আপোনালোকে বিচাৰি আছে মেচিন লোৱাৰ কাৰণে আপোনালোকৰ কিবা প্ৰব্লেম হৈছে বা বিজনেছ আৰম্ভ কৰিম বাট আপোনাৰ বাজেটৰ প্ৰব্লেম হৈছে, তো আমাৰ ইয়াতে আপোনাৰ EMI ফেচিলিটি হৈ যাব। আৰু যদি আপোনালোকে যদি অধিক মেচিনৰ বিষয়ে জানিব বিচাৰে, আমাক কণ্টেক্ট কৰক অথবা আমাক হোৱাটছআপ কৰক।